আজি আমি আপোনাৰ খবৰ আজ্ঞা পালন কৰিবলৈ আগবাঢ়িছোঁ। আজি আমি সকলো লোকেই এটা বৰ ডাঙৰ বিপদত পৰিছোঁ। কি বিপদত পৰিছোঁ? আমি অসমীয়া বুলি মাত্ৰ জাহিৰ কৰিহে ফুৰিছোঁ, কিন্তু আমি অসমীয়া ভাষা বুজি নাপাওঁ। এইটোৱেই হ'ল আমাৰ মহাবিপদ। অসমীয়া হৈ আমি অসমীয়া বুজি পোৱা নাই বোলে তো আকৌ কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী আৰু গীতা, এই কেইভাগ শাস্ত্ৰত এক কৃষ্ণদেৱৰ বাদে আমাক অন্য দেৱতা উপাসনা কৰাৰ ক'তো নিৰ্দেশ দিয়া নাই। কিন্তু আমি যিমানবিলাক আমাৰ নামঘৰ আছে, এই নামঘৰসমূহত আমি এই কেইভাগ শাস্ত্ৰকে পাঠ কৰোঁ। কেতিয়াবা ৰত্নাৱলীও পাঠ হয়, ঘোষাও পাঠ হয়, ভাগৱতো পাঠ হয়, কীৰ্তন পাঠ হয়। এটাই কেইভাগ আমাৰ আনুষ্ঠানিক কৰ্মবিলাকত পাঠ হয়। কিন্তু আমি ইমান সুন্দৰকৈ লিখি থোৱাৰ পাছতো আমি বুজি নাপাওঁ। এইটোৱেই হ'ল আমাৰ দুৰ্ভাগ্য। কি আমি বুজি নাপাওঁ বোলে নাপাওঁ। মহাপুৰুষ গুৰুজনাই ইমান সুন্দৰকৈ কৈ গ'ল, উবা নৰলোক হৰি ভজিওক। সমস্ত নৰলোকক ক'লে। উবা আহোম, চুতীয়া, কোঁচ, কলিতা, মিৰি, দেউৰী, খামটি, কছাৰী বুলিতো কাকো নাই কোৱা। প্ৰথমতে বুজি নাপালোঁ উবা নৰলোক। মানুহক মাতিছে উবা নৰলোক। কি কৰাহি? হৰি ভজিওক, ভগৱন্তক হৰি ভজনা কৰা। আৰু কি কৰা? ধৰা ইটো উপদেশ। মই উপদেশ দিছোঁ, নিৰ্দেশ দিয়া নাই, আজ্ঞা দিয়া নাই, মই উপদেশ দিছোঁ। এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰবেশ। আলজাল কিছুমানত আমি সোমাই আছিলোঁ। এনেকুৱা আলজাল কিছুমানত সোমাই আছোঁ, যিটো আলজাল আমাক মহাপুৰুষ গুৰুজনাই কৈছে সেইবিলাক এৰা। কিমান দিন জীয়াই থাকিবা? কোনোবাই লিখি দিব পাৰিব নেকি যে মই 10 বছৰ আৰু জীয়াই থাকিম? কোনেও লিখি দিব নোৱাৰে। এৰি দিয়ক, এৰি দিয়ক। নামঘৰৰ দুখে নধৰে, এৰি দিয়ক। আমাৰ ডাঙৰ আলজাল এটা আছে, নামঘৰৰ দুখে ধৰিব, হয়নে বাৰু? মই আপোনালোকক আজি অনুৰোধ কৰিছোঁ, নামঘৰৰ দুখে নধৰে। নামঘৰলৈ আহিলে নামঘৰৰ দুখে কেতিয়াও নধৰে। যদি ধৰিলহেঁতেন, এই লাখ লাখ টকা খৰচ কৰি আপোনালোকে নামঘৰ নবনালেহেঁতেন। চাব, কিন্তু আমাৰ নামঘৰ দুখে কেতিয়ালৈকে ধৰি আছিলে? যেতিয়ালৈকে আমি আলজালত সোমাই আছিলোঁ তেতিয়ালৈকে। বিধিৰ কিংকৰ ধৰ্মবিলাক যেতিয়া আমি পালন কৰি আছিলোঁ তেতিয়ালৈকে। কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত যেতিয়ালৈকে আমি আছিলোঁ তেতিয়া আমাৰ সব আছিলে, সব আছিলে। কৰ্ম মাৰ্গত কি আছে? স্থান, কাল, পাত্ৰ আছে। জ্ঞান মাৰ্গত কি আছে? যম, নিয়ম, আসন, প্ৰাণায়াম আছে। যে নিয়মৰ গণ্ডগোল হ'লে গণ্ডগোল হ'বতো আকৌ, স্থানৰ গণ্ডগোল হ'লে গণ্ডগোল হ'বতো আকৌ, সময়ৰ গণ্ডগোল হ'লে গণ্ডগোল হ'ব। কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত দুখে ধৰা
দুখ খণ্ডন কৰা এইবিলাক আছিলে। আমি এতিয়া ক'লৈ আহিলোঁ? ভক্তি মাৰ্গলৈ। হৰিনাম কীৰ্তনত নাহি দেখ কালপাত্ৰ। হৰিনাম কীৰ্তন কি? ভক্তি মাৰ্গ। যদ্যপি নৱবিধ ভক্তি মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো আতি শ্ৰেষ্ঠতৰ। ভগৱন্তৰ গুণনাম গোৱা আৰু শুনা নবিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ ভক্তি। সেই ভক্তি মাৰ্গলৈ যেতিয়া আমি আহিলোঁ, এতিয়া আমাৰ সেই আলজালবিলাক আৰু নাই। কেৱল হৰিত শৰণ লৈ হৰি গুণ নাম গাওঁতে হুৱে সিদ্ধি। হৰিত শৰণ লওক আৰু তেওঁৰে গুণ নাম গাওক আৰু শুনক। তেতিয়া কি নাই? বহু লোকে বহুভাৱে আলোচনা আগবঢ়ায় যে হৰিনাম কীৰ্তনত দেশ কাল পাত্ৰ নাই, যি দেশতে যায় তাতে ল'ব পাৰে, হয়নে বাৰু? সময়ৰ কথা নাই। অৱশ্যে মই সেইটো না বুলি কৈ দিলোঁ। নাই বুলি ক'লে আছে থাকিব লাগিব, হয় নহয় বাৰু? মই আজি বেজীবাৰীত আছোঁ, হয়নে বাৰু? ইয়াত আছোঁ। কোনোবা এজনে কয় যে আপোনাক মধুপুৰলৈ মাতিছিলে, মই তাত নাই। তাত নাই, ইয়াত আছোঁ, হয়নে বাৰু? ঠিক তেনেকৈ হৰিনাম কীৰ্তনত নাহি দেশ কালপাত্ৰ। হৰিনাম কীৰ্তনতহে দেশ কাল পাত্ৰ নাই, তাৰমানে ক'ৰবাত আছে, হয়নে বাৰু? হৰিনাম কীৰ্তন হ'ল ভক্তি মাৰ্গ। ভক্তি মাৰ্গত স্থান কাল পাত্ৰ নাই, তাৰমানে ক'ৰবাত আছে। ক'ত আছে? কৰ্ম মাৰ্গত আছে আৰু জ্ঞান মাৰ্গত আছে। তাত আছে, ইয়াত নাই। তেতিয়াহ'লে আমাৰ হৰিনাম কীৰ্তনত আমি ভগৱন্তত শৰণ ল'লোঁ। আজি আমি হৰি কীৰ্তন কৰিম। ইয়াত দেশ কাল স্থান কাল পাত্ৰ নাথাকে। কেৱল হৰিত শৰণ লওক আৰু তেওঁৰ গুণানুকীৰ্তন কৰোঁতে হুৱে সিদ্ধি হৈ যাব। এতিয়া মা গৈছিল নামলৈ, ময়ো গৈছিলোঁ লগত, কল কুঁহিয়া খাবলৈ পাই ময়ো হ'লোঁ ভকত। আমাক নামঘৰলৈ কেনেকৈ আনিছিলে? ঠাই মোহাৰিবলৈ কেনেকৈ কৈছিলে? পাত কাটিবলৈ কেনেকৈ কৈছিলে? বোলে তহঁতক কল এটা এটা বেছিকৈ দিম, প্ৰসাদৰ পাত এখিলা দিম তহঁতক বেছিকৈ, হয়নে বাৰু? ঠিক তেনেকৈ দিছিলেও। এয়া পাত কটা দেই, মিঠৈ দিয়ে, কল দিয়ে, হয়নে বাৰু? ঠিক তেনেকৈ আমি সেইখিনি লোভতে কৰ্মখিনি কৰিছিলোঁ। এতিয়াও কণ কণ মইনা মইনীসকল আহিছে, পাৰিলে সাৱধানে ৰাখিব। যদিও তেওঁলোকে আমনি কৰে, এৰি দিয়ক, একো দিগদাৰ নাই। অকণো জগৰেই নধৰে। জগৰ নালাগে ভাগৰ, একো দিগদাৰ নাই। গতিকে লয় এই কথাখিনি ক'লোঁ। এতিয়া আমি আজি দুৰ্ভাগ্যত পৰিছোঁ। অন্য দেৱী দেও নকৰিবা সেও। তাৰমানে কোনোবা এজন আছে, কোনজন আছে সেইজনক ক'বগৈ। অন্য দেৱী দেও নকৰিবা সেও, গৃহু নপকিবা তাৰ মূৰ্তি নাচাই বা প্ৰসাদ নাখায় বা ভক্তি হৈব বেবিচাৰ। এই বুজাত কিবা অসুবিধা হৈছে নেকি? বোলে নাই হোৱা। তেতিয়াহ'লে অন্য দেৱতা সেৱা কৰিব নালাগে? বোলে নালাগে। কি কৰিব লাগে? এক কৃষ্ণ দেও কৰি কষেও, এক কৃষ্ণ সেৱা কৰিবা। ধৰিও কটাহানৰ নাম ল'বা, তেওঁৰ নাম ল'বা, এক কৃষ্ণৰ। কৃষ্ণৰ দাস হৈয়া প্ৰসাৰে ভুঞ্জিয়া হস্তে কৰা তন কাম, তেওঁৰে কাম কৰিবা। তেতিয়া এক কৃষ্ণত কৰিবা, তাৰমানে বাকীবিলাকক নকৰিবা। তেতিয়া এইবিলাক অন্য দেৱীদেও নহ'লনে বাৰু? বোলে হ'ল। এতিয়া এই কথাটো বুজি পাইছোঁ নে নাই আমি? বোলে বুজি পাইছোঁ। পোৱাৰ পাছত যদি আমি নকৰোঁ, সেইটো বুজি পোৱা হ'লনে বাৰু? সেইটো বুজি পোৱা নহ'ল। আৰু যিজনক এৰি পেলাই আমি এমুঠি প্ৰসাদো খাব নোৱাৰোঁ। এতিয়া আপোনালোকে তুলসী তলত চাকি নজ্বলায়। চাকি জ্বলালে পোহৰ হয়, হয়নে বাৰু? কেলে পোহৰ হয়? বোলে চাকিয়ে পোহৰ দিয়ে যে, হয় নেকি?
তুলসীজোপা বোলে পোহৰ হ'ব হয়নে বাৰু ঠিক তেনেকৈ আপোনালোকে আন এটা প্ৰক্ৰিয়াই তুলসী পূজা কৰে বোলে কৰোঁ কিহেৰে কৰে সাৰ জাবৰ পানীৰে কৰে আপোনালোকে জানে যে এজোপা গছত কি দিলে তাৰ পূজা হ'ব এইটো জানে ধূপ বন্তিয়ে পূজা নহ'ব এটা গছৰ পুলি ৰুৱক সদায় ধূপ বন্তি জ্বলাই থাকক গছজোপা ডাঙৰ দীঘল হ'বনে বাৰু নহ'ব আপোনালোকে যাক পূজা দিব সেইজনে সন্তুষ্টি লভিব লাগিব যেতিয়া যাক পূজা দিয়ে সেইজনে যেতিয়া সন্তুষ্ট নহয় প্ৰত্যেক দিনে যেতিয়া লাহে লাহে লেৰেলিহে পৰিব সেইজনৰ পূজা হ'লনে বাৰু নহ'ল যেতিয়া আপোনালোকে জানে গতিকে ধৰ্ম কৰিলে নহ'ব ধৰ্মত প্ৰত্যেক মুহূৰ্ততে বিজ্ঞানটো জড়িত কৰিব লাগিব এইটো বিজ্ঞান আপোনালোকে জড়িত কৰি দিলে কি কৰিলে যে তুলসী পূজা আমি কৰোঁ নকৰে বুলি কোনেও নক'ব মই কৰোঁ কেলে কৰোঁ বোলে তুলসীজোপা ডাঙৰ দীঘল হ'বলৈ বোলে সাৰ দিব গোবৰ দিব পানী দিব সুন্দৰকৈ ৰুই থৈ দিব তাৰ পৰা আমাৰ কি হ'ব কাহ হৈছে তুলসী পাত আৰু মৌজোল আদা ৰস দি নিজেও খাব ল'ৰা ছোৱালীকো খুৱাব বছ তাৰ গন্ধটো ওলাওঁতে সোমাওঁতে আপোনালোকে পাব তাৰ পৰা আমাৰ বহু বেমাৰৰ উপক্ৰম হ'ব পূজা কৰক আপোনালোকে কিন্তু পূজাটো ধূপ বন্তিয়ে নহ'ব ঠিক তেনেকৈ আমি এতিয়া বুজাৰ খেলিমেলি কৰি দিলোঁ কি ভাষা বুজাৰ অসমীয়া ভাষা বুজাৰ খেলিমেলি কৰি দিলোঁ এতিয়া সেই বুজাটোতে লাগি গ'ল গুৰুজনাৰ শৰণ লোৱাৰ পাছত আমি কি কৰিলোঁ আহোম চুতীয়া কোঁচ কলিতা মিৰি দেউৰী খামটি কছাৰী ভাগে ভাগে কিন্তু সকলোৰে গুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে আহা কলিতা লোক আহা কোঁচ লোক আহা বামুণ লোক আহা বা আহোম লোক চুতীয়া লোক কৈছিলে নেকি বোলে নাই কোৱা গতিকে আমিও আজিকালি বহুত জেগাত কৈ ফুৰিছোঁ আহোম চুতীয়া কোঁচ কলিতা মিৰি দেউৰী খামটি কছাৰী শ্ৰীমন্ত শংকৰদেৱ সংঘত থাকিব নালাগে সব ওলাই যাওক মাজতে তাই পাই কৈছিলে যে আমিও কৈ আছোঁ তাৰ আগতে কিন্তু আমি ক'লোঁ কেলে আহোমবিলাক থাকিব নালাগে আহোম জাতিটো থাকিব নালাগে মানুহখিনি থাকক মই চেতিয়া চে মানে আহোম ৰজাই দিয়া উপাধি চে মানে নগৰ তিয়া মানে বিষয়া গতিকে নগৰৰ বিষয়া আছিলে মোৰ পূৰ্বপুৰুষ তেতিয়াহ'লে মই আহোম মানুহ বোলে এতিয়া মই ওলাই যাব লাগে যদি মই আহোম হৈ আছোঁ ময়ো ওলাই যাব লাগে কিন্তু মই এতিয়া আহোম হৈ আৰু থকা নাই মই কি হ'লোঁ দাসৰো দাস টানৰ দাসৱ হৈলোঁ আমি ভগৱন্তৰ দাস আপোনালোক আৰু আপোনালোকৰ দাস আমি আপোনালোকৰ দাস চেতিয়া উপাধি মাটিৰাম চেতিয়া ধেমাজি নিমাতী চুকৰ তেখেতে ওৱেচি কৰিছিলে নলবাৰীত তেখেতে ৰিটায়াৰ হোৱা দিনাই সকলোলৈ চিঠি লিখি দিলে যে মোৰ নাম আজিৰ পৰা মাটিৰাম দাস চেতিয়াটো কাটি দিলে মই ভগৱন্তৰ দাস গতিকে লয় এই অসমীয়া ভাষাবিলাক আমি নুবুজাৰ কাৰণেই এই সমাজত কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়িয়ে থাকোঁ আৰু তাকে আমি নুবুজি পেলাই তাৰ উল্টাটো কৰিয়ে থাকোঁ তাৰ বিষয়েনো আমাক ভাগৱতে কি কৈছে এই কথাখিনিক আমি অকণমান চাম আৰু সময়ৰ লগে লগে আমি ভাগৱত ৰখাৰ চেষ্টা কৰিম ভাগৱতে যিমানেই নাযাওক লাগিলে মাত্ৰ আমাৰ এটাই উদ্দেশ্য আছে যে আমি বুজাবুজিটো হৈ যাব কিন্তু লাগিব আমি সকলোৱে জানো যে নাৰায়ণ কৱচেই শ্ৰেষ্ঠ নাৰায়ণ কৱচতকৈ আৰু শ্ৰেষ্ঠ কৱচ নাই পিছে শ্ৰেষ্ঠ কৱচটো নাৰায়ণ কৱচ যদি হয় তাতকৈ এটা বেলেগ শ্ৰেষ্ঠ আছে নেকি তাতে যে আমি শৰণ লৈছোঁ এই কথাখিনি ইয়াত সুন্দৰকৈ ক'ব